হয় পুৱাৰ ভাগৰ পৰা আচলতে বিশ্বনাথ চাৰিআলিৰ যি মাছৰ বজাৰ সেই বজাৰ আমি দেখুৱাইছিলোঁ ND24 দৰ্শকসকলক আৰু বৰ্তমান আহি মই উপস্থিত হৈছোঁ সেই বিশ্বনাথৰ য'ত থলুৱা যিসমূহ মাছ সেই মাছ উৎপাদিত আচলতে যি পাভৈ মীন পাম আছে সেই মীন পামত মোৰ সহযোগীক ইয়াৰ যি দৃশ্য এই দৃশ্য দেখুৱাবলৈ মই আচলতে অনুৰোধ জনাইছোঁ। এয়া হৈছে বিশ্বনাথ চাৰিআলিৰ যি পাভৈস্থিত পাভৈ মীন পাম এই মীন পামৰ দৃশ্য আৰু পুৱাৰে পৰা আচলতে ইয়াতো যথেষ্টসকল যিসকল গ্ৰাহকসকল আহি উপস্থিত হৈছেহি। আচলতে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ যি মনৰ আনন্দ সেই তাৰ বাবে নিশাৰ বাবে ইয়াত আচলতে বিভিন্ন প্ৰজাতিৰ যি মাছ থলুৱা মাছ এই পাভৈ মীন পামত উপলব্ধ। ইয়াত চিতল বাহু ৰৌকে ধৰি ব্ৰিগেড কমল কাপ আদি বিভিন্ন প্ৰজাতিৰ যিসমূহ মাছ সেই মাছসমূহ আচলতে এই মীন পামখনত উপলব্ধ হয় আৰু প্ৰায় 30 বছৰ ধৰি তেওঁলোকে এই যি উৰুকাৰ পোৱা তেখেতলোকৰ যি মাছ সেই মাছসমূহ এনেদৰে তেখেতলোকে বিক্ৰী কৰা পৰিলক্ষিত হয় আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী তেখেত আছে মই তেখেতৰ পৰা আচলতে কিছু অধিক জানিবলৈ আৰু চেষ্টা কৰিম। ভাগৱতী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে ভোগালীৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ। থেংক ইউ, আপোনালোকলৈ থাকিল শুভেচ্ছা। কেনেধৰণে আজি যিহেতু বিগত কেইবাবছৰ প্ৰায় 30 বছৰ ধৰি আপোনালোকে এই উৰুকাৰ পোৱা আচলতে ৰাইজৰ বাবে বজাৰকৈ কিছু সুলভ মূল্যত আচলতে আপোনালোকে বিক্ৰী কৰে, কি ক'ব? আমাৰ ইয়াত পৰম্পৰাভাৱে আমি 30 বছৰৰ পৰাই উৰুকাত আমি মাছ বিক্ৰী কৰি আছোঁ আৰু যিটো সুলভ মূল্য ধৰক বজাৰত যিটো মাছ 1000 টকা আমি ইয়াত মানে 600 টকা লওঁ কেজি। এতিয়া আপোনাৰ যিবিলাক আপোনাৰ চিতল আছে বজাৰত যিটো 1000 টকা আমি সেইটো তেনেকৈ ৰখা নাই, কেজি ৱাইজ আপোনালোকে গভৰ্ণমেণ্টেও এতিয়া ৰেট বান্ধিছে সেইমতে আমি দিবলৈ ওলাইছোঁ। ধৰক 4 কেজি যিটো চিতল হয় সেইটো 700 টকা হয় আৰু বজাৰত সেইটো 1000 টকা হয় আৰু তাৰ উপৰি বাহু আমি 4 কেজি যিবিলাক বাহু দিছোঁ সেইবিলাক 450 টকাত দিছোঁ। তাৰ তলৰ 3 কেজিৰ পৰা এনেকৈ 400 টকা, তাৰ তলৰ যিখিনি আছে 350 এনেকৈ আমি মাছ দি আছোঁ বজাৰত আৰু আমাৰ যথেষ্ট চাহিদা আমি ৰাখিছোঁ যে আমাৰ যিখিনি ইয়াতে আমাৰ থলুৱা ব্যক্তিসকল আছে আৰু বহু জেগাৰ পৰা আহি ইয়াত আমাৰ অলপ পিছতে আৰু মানুহ হ'ব বুলি ভাবিছোঁ। গতিকে আমি এইটো পৰম্পৰাভাৱে এনেকৈ উৰুকাত মাছ দি ৰাইজক সহায় কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ সহযোগীয়ে পুনৰ আচলতে এই যি পাভৈ মীন পাম আছে এই মীন পামৰ যি দৃশ্য সেই দৃশ্য দেখুৱাই আছে আৰু কিছু আচলতে ইয়াত তেখেতলোক আহি পেলাই উৰুকাৰ নিশা আচলতে একেলগে এসাঁজ খোৱাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ বাবে এটা নিজৰ মন পচন্দৰ আচলতে মাছ ক্ৰয় কৰাত এনেধৰণে তেখেতলোকক দেখা গৈছে আৰু অন্যতম এগৰাকী ভাগৱতী ডাঙৰীয়াৰ পুত্ৰ ভাগৱতী আছে, আমি তেখেতৰ সৈতে আচলতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা প্ৰথমে আপোনাক ভোগালীৰ শুভেচ্ছা জনাইছোঁ। আপোনালোককো অশেষ ধন্যবাদ, আপোনালোকে টেলিকাষ্ট কৰাৰ কাৰণে আপোনালোককো ভোগালীৰ শুভেচ্ছা জনালোঁ। কেনেকুৱা আজি কি মাছ ইয়াত আজি উপলব্ধ হৈছে থলুৱা? ইয়াত বিভিন্ন ধৰণৰ মাছ আছে, আপোনাৰ ৰৌ আছে, বাহু আছে, মিৰিকা আছে, চিতল আছে, মালি আছে। যথেষ্ট সংখ্যক মানুহ আহিছে আৰু ইয়াত উন্নত জাতৰ মাছ, আমি একো ৰাসায়নিক দ্ৰব্য নিদিয়াকৈ মাছ ডাঙৰ কৰোঁ, পূৰা সম্পূৰ্ণ জৈৱিক পদ্ধতিত মাছ ডাঙৰ কৰোঁ। গতিকে ইয়াৰ মাছটো আমাৰ টেষ্ট হয় আৰু আমি বহুত বছৰৰ পৰাই কৰি আহিছোঁ, এইটো পৰম্পৰাভাৱে চলি আহিছে। গতিকে যাতে সকলো মানুহে ভোগালী উদযাপন কৰে এইখিনিয়ে আৰু। পাভৈ মীন পামৰ এক আচলতে সুকীয়া পৰিচয় আছে, হয়। এই পৰিচয় অক্ষুণ্ণ ৰাখি কেনেধৰণে আগুৱাই যাব অনাগত? ভৱিষ্যততে আমাৰ আৰু পৰিকল্পনা আছে। ধৰক আপোনাৰ আমি যিহেতু বিভিন্ন পৰিসৰত মানে বিভিন্ন জাতৰ মাছৰ পোনা প্ৰডাকশ্যন কৰোঁ আৰু নৰ্থ ইষ্ট ছাপ্লাই কৰোঁ, তাৰোপৰি আমি মাছৰো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।